নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ছেপ্টেম্বৰ। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। উজনিৰ ৰাজপথত হাজাৰ হাজাৰ জুবিন অনুৰাগী, প্ৰতিবাদত কপিল শিৱসাগৰৰ ৰাজপথ। শিৱসাগৰৰ ছাত্ৰ সমাজৰ শান্তি সমদলত স্বতঃস্ফূৰ্ত সঁহাৰি। প্ৰিয় শিল্পীজনৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান। CBI তদন্তৰ দায়িত্ব অৰ্পণৰ দাবী শিৱসাগৰবাসী ৰাইজৰ। শিৱসাগৰত জাষ্টিছ ফৰ জুবিন শ্লোগানেৰে বৃহৎ প্ৰতিবাদী মিছিল। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে জামিন নাপালে ভিক্টৰ দাস আৰু অজয় ফুকনে। দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ল আমবাৰী থানালৈ। জুবিন গাৰ্গৰ ন্যায় দাবীত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হৈছে দুয়ো। অজয় ভিক্টৰসহ ৯ প্ৰতিবাদকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটাইৰে বিৰুদ্ধে ন্যায় সংহিতাৰ অধীনত ৯টাকৈ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। গোচৰত সন্নিৱিষ্ট 2টাকৈ জামিনবিহীন ধাৰা। আৰক্ষীয়ে 4 দিনৰ জিম্মাত বিচাৰিছে 28 কেইগৰাকীয়ে। ৰিপিট, আৰক্ষীয়ে 4 দিনৰ জিম্মাত বিচাৰিছে 28 কেইগৰাকীক। CGM আদালতত হাজিৰ কৰোৱাৰ পাছত বিস্ফোৰক মন্তব্য অজয় আৰু ভিক্টৰৰ। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ইছলাম সমাজৰ দোৱা। পত্নী গৰিমা গাৰ্গৰ হাতত তুলি দিলে পবিত্ৰ কুৰাণ শ্বৰীফ। এই মুহূৰ্তত দেখুৱাই আছোঁ, এয়া হৈছে পবিত্ৰ কুৰাণ শ্বৰীফ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ইছলাম সমাজে দোৱা কৰিছে আৰু পত্নীৰ হাতত এনেদৰে দেখিবলৈ পোৱা গৈছে পবিত্ৰ কুৰাণ শ্বৰীফ হাতত তুলি দিছে। আজিৰ দিনটোৰ আন এটা খবৰ হৈছে দুৰ্গোৎসৱৰ আনন্দ স্মলান পেলাব বতৰে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাতৰ এলাৰ্ট। আজিৰ পৰা 3 দিনলৈ ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড বৃষ্টিপাত। ষষ্ঠী সপ্তমীৰ দিনাই ৰাজ্যত বৃষ্টিপাতৰ য়েল্লো এলাৰ্ট জাৰি কৰিছে। আজি নামনিৰ 7খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ', মৰিগাঁও, পশ্চিম কাৰ্বি আলং, ডিমা হাছাও জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আজিৰ দিনটোৰ আন এটা খবৰ হৈছে ৰাজ্যত শোকত ক্ৰিয়মান হৈ থকা অৱস্থাতে সুযোগ লৈ দুষ্ট চক্ৰই আৰম্ভ কৰিছে অবৈধ বাৰ্মিজ চুপাৰীৰ সৰবৰাহ। ট্ৰাকে গুৱাহাটীত জব্দ কৰা হৈছে বাৰ্মিজ চুপাৰী। DRIৰ নেতৃত্বত জব্দ কৰিছে বৃহৎ চুপাৰী চেণ্ডিকেট। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা। শিহৰণকাৰী দুৰ্ঘটনাত নিহত হৈছে 3জন। তিতাতে মৃত্যু হৈছে আলী হুছেইন, কদম আলী আৰু হানিফ আলী। দুৰ্ঘটনাত আহত হৈছে ফকৰ উদ্দিন নামৰ এজন ব্যক্তি। পথৰ কাষত জিৰণি লৈ থাকোঁতে মহতিয়াই নিয়ে বাহনে। 5জন মৰাপাট ব্যৱসায়ীয়ে গছৰ ছাদ বহি ব্যৱসায়ৰ হিচাপ কৰি আছিল। বৰপেটা হাউলি পথৰ কদমতলা চকতেই ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত কৰা চালক কুলেন দাসক আটক কৰিছে। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। অৱশেষত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মুখ খুলিলে সামাজিক মাধ্যমত। মই একো লুকাবলৈ চেষ্টা কৰা নাই, মই পলোৱা নাই। মই সুৰক্ষাৰ আশ্বাস পালেই গুৱাহাটীলৈ ঘূৰি আহিম। SITৰ সন্মুখত মোৰ পক্ষ দাখিল ধৰিম। মই জুবিন দাক বচাবলৈ সকলো ধৰণৰ চেষ্টা কৰিছিলোঁ। ভাৰতলৈ জুবিন দাক ঘূৰাই অনাৰ ব্যৱস্থাও কৰিছিলোঁ। মোৰ বন্ধু বান্ধৱ পৰিয়ালে ঘৰলৈ ঘূৰি আহিবলৈ বাধা দিছিল। নিজৰ সুৰক্ষাৰ স্বাৰ্থত দিল্লীত থাকিবলৈ বাধ্য হৈছোঁ। তেওঁৰ শেষকৃত্যত উপস্থিত থাকিব নোৱাৰি মই নিজে ভাগি পৰিছোঁ। মোৰ গোটেই পৃথিৱীখন শূন্য হৈ পৰিল। সামাজিক মাধ্যমত মোক গালিগালাজ বাবুকিত দেখি স্তম্ভিত হৈছোঁ। মই জুবিনৰ ধন আৰু বিশ্বাসৰ অপব্যৱহাৰ কৰা নাই।
জুবিনৰ পৰিয়ালক প্ৰতিটো টকাৰ হিচাপ দিবলৈ সাজু মই জুবিনে মোক তেওঁ ব্যৱহাৰ হোৱাৰ কথা কৈছিল অসমৰ প্ৰয়োজক মিউজিক লেবেলে কোনো ৰয়েলিটি দিয়া নাছিল জুবিনক আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে ইফালে পুনৰ সিল কৰি দিয়া হৈছে শ্যাম কানু মহন্তৰ বাসগৃহ আৰক্ষীৰ অনুমতি অবিহনে সোমাব নোৱাৰিব বাসগৃহ শ্যাম কানু মহন্তৰ বাসগৃহৰ পৰা জব্দ হৈছে বহু সামগ্ৰী জনাই আছো এই মুহূৰ্তত জব্দ কৰা হৈছে লেপটপ হাৰ্ড ডিস্ক মোবাইল নথিপত্ৰ পেন ড্ৰাইভ এনেদৰে জব্দ কৰা হৈছে আৰু আজি দ্বিতীয় দিনৰ বাবে এছআইটিৰ দলে চলাইছিল এই অভিযান দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ মৃত্যুক লৈ কঠোৰ হৈছে সদৌ অসম উকিল সন্থা গ্ৰহণ কৰিলে আদৰণীয় পদক্ষেপ উকিল সন্থাই কোনো অধিবক্তাই নলয় অভিযুক্তৰ গোচৰ জাষ্টিস ফৰ জুবিন আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি স্থানত দেখিবলৈ পোৱা গৈছে নাম কীৰ্তন আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক শুনাই ল'বলৈ লৈছো প্ৰত্যক্ষ কৰক জুবিনদাৰ য'ত অন্ত্যেষ্টিক্ৰিয়া হৈছিল তাৰ পৰা পোনপটীয়াকৈ লাইভ এয়া চাব পাৰে আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ লাইভ যোগে দেখুৱাই আছোঁ সোণাপুৰৰ পৰা মই জাকাৰিয়া আলম লস্কৰে সোণাপুৰৰ পৰা পৰিৱেশসমূহ দেখুৱাই আছোঁ সেয়া হৈছে আমাৰ হাতক জুবিনদাৰ এয়া চাব পাৰে আমি দেখুৱাই আছোঁ বৰ্তমানে